নমস্কাৰ বহাগ বিহুৰ বহুতো শুভেচ্ছা জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ ভিডিঅ'টি আমাৰ বহাগ বিহু মানে আমাৰ বসন্ত কালত যিদৰে প্ৰকৃতিয়ে ৰূপ সলায় ঠিক তেনেদৰেই আমি বহাগৰ প্ৰথম দিনটোত আমাৰ বহাগ বিহুৰ প্ৰথম দিনটোত আমিও মাহ হালধি গাত সানি আমাৰ গা ধোৱা বা স্নান কৰাৰ এটা পৰম্পৰা আছে সুন্দৰ পৰম্পৰা আছে গ্ৰহৰ হৃষ্টখণ্ডনৰ বাবেই হওক লগতে বিভিন্ন ৰোগৰ পৰা মুক্তি পাবৰ কাৰণে ৰোগ নিবাৰণ হেতুকে আমি মাহ হালধিৰে গা ধোৱা এটা সুন্দৰ পৰম্পৰা আছে কিন্তু আমি এই মাহ হালধিতে আৰু কেইটামান বস্তু বিভিন্ন ধৰণৰ বস্তু ঔষধি গুণ থকা বস্তু আমি যদি একলগ কৰি পেলাই আমি সেইখিনিৰে গা ধুও বা স্নান কৰো তেতিয়া গ্ৰহৰ হৃষ্টৰ খণ্ডনৰ লগতে আৰু বিভিন্ন সুফল পাবলৈ আমি সক্ষম হম গতিকে আজি এই বিষয়টোত সুন্দৰ এটা ভিডিঅ' লৈ আহিছো প্ৰত্যেকটো ৰাশিৰ ব্যক্তিয়ে কিদৰে কি সামগ্ৰীৰে গা ধুলে তেওঁলোকে এই বছৰটোৰ বাবে সুন্দৰ আৰম্ভণি কৰিব পাৰিব বা ৰোগৰ পৰা বা গ্ৰহৰ বিভিন্ন দুখৰ নিবাৰণ পাব পাৰিব এই বিষয়টোতে আজিৰ ভিডিঅ'টো আছে গতিকে শেষলৈকে ভিডিঅ'টো থাকিবলৈ নাপাহৰিব আৰু এই বিষয়ে বহুতো কথা ক'ব আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়াই আহক পলম নকৰো অনুষ্ঠানটিত তেওঁক স্বাগতম জনাও দেও নমস্কাৰ নমস্কাৰ হয় আৰু বিহুৰ উলগ যাচিছো ধন্যবাদ আৰু তাৰ লগতে থাকিলে হয় আমি আপোনাৰ আৰম্ভ লগতে কৰো সমূহ দৰ্শক বিন্দলৈ এই বিহুৰ উলগনি যাচিছো হয় আমাৰ খুব সুন্দৰ পৰম্পৰা আমাৰ বিহুৰ দিনাখন আমি মাহ হালধিৰে গা ধুওৱা পৰম্পৰা আছে স্নান কৰা পৰম্পৰা আছে আজি এই সুন্দৰ পৰম্পৰাটোক লৈ পেলাই ভিডিঅ' এটা লৈ আহিছো তাৰে লগতে আৰু কি কি বস্তু আমি হান বিহলি কৰিব পাৰো বিভিন্ন সামগ্ৰী যাৰ জৰিয়তে আমাৰ গ্ৰহৰ দুখো খণ্ডন হয় তাৰ লগতে আমি ঔষধি গুণ যুক্ত হয় সম্পন্ন আমি বস্তুৰে আমি আমাৰ শৰীৰটো চৰ্চা কৰিব পাৰো সেই বিষয়ে কথা পাতিম আৰম্ভ কৰো দিয়ক হয় বৰ সুন্দৰ এটা প্ৰাসংগিক কথা লৈ আহিছে আজিকালি মানুহে এইবোৰ পাহৰিবলৈ আৰম্ভ কৰিছে চহৰমুখী ধমখুন্দিয়াত পৰি মানুহে যেন কিছু আমাৰ অতি পুৰণি কালৰ পৰা চলি থকা যিবিলাক পৰম্পৰা বা যিবিলাকৰ বৈজ্ঞানিক ভিত্তি সোমাই আছে সেই কথাবিলাক ধীৰে ধীৰে পাহৰিছে কিন্তু মাজতে আৰু পাহৰিছিলে এতিয়া আকৌ নতুনকৈ যেন সেইবোৰ কথাৰ পুনৰ চৰ্চা বা প্ৰচলন আৰম্ভ হৈছে গতিকে সেই প্ৰসংগত বহু লোকে জানিবও বিচাৰে সকলোৱে আমাৰ ধুব সকলোৱে ধুওঁতে আমাৰ ৰাশিগতভাৱে কিছুমান মানুহৰ ওপৰত কিছুমান গ্ৰহৰ এটা প্ৰভাৱ পৰি থাকে সেই প্ৰভাৱ অনুযায়ী সেই প্ৰভাৱৰ দুষ্প্ৰভাৱটো নিৰ্মূলৰ কাৰণে নিৰাময়ৰ কাৰণে আৰু যি সুগ্ৰহৰ সুপ্ৰভাৱ থাকে সেই সুগ্ৰহবিলাকৰ সুপ্ৰভাৱ প্ৰাপ্তিৰ কাৰণে আমি কিছুমান বনৌষধি আমাৰ ঘৰৰ ওচৰে পাজৰে পোৱা সেই গছ বিৰিখৰ মূল বা পাত বা ফল এইবিলাক মিহলি কৰি আমি যদি পিছি লৈ বটি লৈ গাত ঘঁহি মানে গা ধুওঁ তেনেহলে আমি অত্যন্ত সুফল প্ৰাপ্তি হ'ম আমি দেখিছো যদি এই নৱবৰ্ষত আমি ৰাশিসমূহৰ গ্ৰহৰ অৱস্থানবিলাক চাওঁ তেনেহলে বিভিন্ন ৰাশিত বিভিন্ন গ্ৰহই কিছু দুষ্প্ৰতিক্ৰিয়া এটা দিছে অশুভ এটা প্ৰভাৱ পেলাইছে আৰু বহু গ্ৰহৰ শুভ প্ৰভাৱো আছে গতিকে শুভটো আৰু শুভ হ'ব আৰু অশুভটো নাইকিয়া হ'ব নাশ হ'ব তাৰ কাৰণে আমি কিছুমান বনৌষধি সামগ্ৰী বা আমাৰ ঘৰতেই পোৱা বা আমাৰ ওচৰে পাজৰে পোৱা কেইবিধমান সামগ্ৰী লগাই লৈ বটি তাক গাত ঘঁহি আমি স্নান কৰিব লাগে বা গা ধুব লাগে আৰু সেইটো বিহুৰ দিনাখন আমাৰ সংক্ৰান্তিৰ দিনাখন সংক্ৰান্তিত যিহেতু বিষুৱ সংক্ৰান্তি বা মকৰ সংক্ৰান্তিত গংগা স্নান যিহেতু এটা উত্তম স্নান গতিকে যি সকলোৱেতো গংগালৈ স্নান কৰিব যাব নোৱাৰে গতিকে আমি ঘৰতেই সেই সামগ্ৰীসমূহ যদি সংগ্ৰহ কৰি লৈ স্নানৰ সামগ্ৰীটো তৈয়াৰ কৰি লৈ আমি গাত ঘঁহি মানে ব্যৱহাৰ কৰো স্নান কৰো তেতিয়াহলে উত্তম ফল প্ৰাপ্তি হ'ব এতিয়া যিবোৰ ৰাশিৰ গ্ৰহৰ হৃষ্ট আছিল সেইবোৰ গ্ৰহৰ অনুপাতে কি কি দ্ৰব্য তেওঁলোকে ব্যৱহাৰ কৰিব সেই বিষয়ত আমি যদি কোৱা যায় তেওঁলোকেও নিশ্চয় আমাৰ দৰ্শকসকলে নিশ্চয় সুবিধা এটা পাব গতিকে সেই আশা ৰাখি মই তেনেকৈ আৰম্ভ কৰো মেঘৰ পৰা আৰম্ভ কৰো মেঘ ৰাশিৰ ব্যক্তিসকলৰ আমি কৈছো যে মংগল তেওঁৰ অকমান প্ৰতিকাৰ কৰণীয় এতিয়া মংগল গ্ৰহৰ প্ৰতিকাৰৰ কাৰণে মেঘ ৰাশিৰ ব্যক্তিসকলৰ এবাৰ মংগলটো কোনটো স্থানত থাকিব মংগলটো তেওঁলোকৰ মানে মেঘ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এনেতো ৪৫ দিন এটা ৰাশিত থাকে সেই সময়ত তেওঁলোকৰ মীন ৰাশিত থাকিব কিন্তু কথাটো হল তেওঁলোকৰ আহি মেঘ ৰাশিও পাব দ্বাদশত থাকিব মাংগলিক দোষ থাকিব গতিকে সেই মাংগলিক দোষ নিবাৰণৰ কাৰণে বা মংগলটোৱে আহি যেতিয়া লগ্নতে বা ৰাশিতে আহি সোমাব তেতিয়াও কিছুমান কৰ্ম বিসংগতি আহে দ্বাদশত থাকিলেও ব্যয় বৃদ্ধি হয় ৰোগ বাঢ়ে গতিকে এনেধৰণৰ বিসংগতিৰ পৰা মংগলৰ যিখিনি দুষ্প্ৰভাৱ খণ্ডনৰ কাৰণে বিশেষকৈ মেঘ ৰাশিৰ ব্যক্তিসকলে ৰবিৰ তুংগী ৰবিৰ ফল বা বুধৰ বুধাদিত্য ফল ৰবি বুধৰ লগত লগ লগা বা বুধে ৰবিৰ লগত লাগি যিটো
শুভ ফল দি আছে সেই শুভ ফলটো প্ৰাপ্তিৰ কাৰণে মংগলৰ যিটো এটা দুষ্প্ৰভাৱ পৰিব সেই দুষ্প্ৰভাৱটো খণ্ডনৰ কাৰণে তেওঁলোকে কি কৰিব সেই বিষয়ত যদি আমি কওঁ মানে মাহ হালধি তাৰ লগত অকনমান তেল সৰিয়হৰ তেল সকলোখিনি দ্ৰব্যৰ লগতে থাকিব মাহ হালধিটো কমন তাৰ ভিতৰত কিছুমানত হালধি নিদিলেও হয় দিলেও দোষ নহয় এতিয়া এই মাহ হালধিৰ লগত যদি এওঁলোকে মেঘ ৰাশিৰ ব্যক্তিসকলে যদি বেলগছৰ শিপা অকমান কোমল শিপা আনি তাত থেতেলিয়াই মাজৰ ঠাইটো উলিয়াই দিয়ক কোমলখিনি তাতে থেতেলিয়াই দিয়ক বেলগছৰ মূলেৰে সেই মাহ হালধিৰ লগত মিলাই যদি থেতেলিয়াই তেনেহলে সেইখিনি মিলাই যদি মেঘ ৰাশিৰ ব্যক্তিসকলে গা ধুৱে তেনেহলে তেওঁলোকৰ যি মংগলৰ মানে দুষ্প্ৰভাৱ আছিলে বা ৰবিৰ যিটো মানে মংগল স্থানত আহি ৰবিৰ যিটো দুষ্প্ৰভাৱ পৰাৰ ভয় আছিলে সেইখিনি খণ্ডন হ'ব আৰু তেওঁলোকে সুফল প্ৰাপ্তি হ'ব হয় গতিকে সুন্দৰ প্ৰতিকাৰ একদম সহজতে হোৱা প্ৰতিকাৰ গতিকে তেওঁলোকে এইটো এটা বিজ্ঞান ভিত্তিক এই যে আমাৰ সামগ্ৰীসমূহেৰে স্নান কৰাৰ ব্যৱস্থা আছে ই বিভিন্ন ৰোগৰ প্ৰতিষেধক এতিয়া মেঘ ৰাশিৰ ব্যক্তিসকলে হালধি মাহ হালধি মিঠাতেল বা সৰিয়হৰ তেল আৰু বেলগছৰ কুমলীয়া শিপা আনি পেলাই থেতালি পেলাই মানে একেলগে মিক্স কৰি মেঘ ৰাশিৰ ব্যক্তিসকলে স্নান কৰিব এতিয়া আমি বৃষ ৰাশি এতিয়া বৃষ ৰাশিৰ ব্যক্তিসকলৰ মই কৈছিলো যে তেওঁলোকৰ দশম স্থানত ৰাহুৰ প্ৰভাৱ পৰিছে ৰাহুৰ প্ৰভাৱৰ কাৰণে এই ৰাহুৰ দুষ্প্ৰভাৱ কৰ্মস্থানৰ পৰা যাতে ৰাহুৰ দুষ্প্ৰভাৱটো খণ্ডন কৰিব পাৰি তাৰ কাৰণে এই মাহ হালধিৰ লগতে তেওঁলোকে যদি অকনমান কাজল গৌৰী লগ দি মানে সেই বস্তুখিনি একত্ৰিত কৰি বটি লৈ মানে তেওঁলোকৰ গাত মানে ঘঁহি গাটো ধুৱে তেনেহলে বৃষ ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুফল প্ৰাপ্তি হ'ব হয় মিথুন ৰাশিৰ ব্যক্তিসকলৰো ঠিক তেনেকৈ এই মাহ হালধি থাকিলে আমৰ কলিটো দিবই আমৰ কলিটো আমাৰ এই সময়ত খহাৰ এটা মানে বিশেষ মলিয়াই আৰু কলিবিলাক পৰে গতিকে আমৰ কলি লগত দিবই তাৰ লগত যদি মিথুন ৰাশিৰ ব্যক্তিসকলে অকমান দুবৰি লগত দি একেলগে বটি লৈ তাক যদি স্নান কৰে তেনেহলে সুফল প্ৰাপ্তি হ'ব পৰৱৰ্তী ৰাশিলৈ আহিছো আৰু তেওঁলোকৰ বিভিন্ন ৰোগ নিৰাময় হ'ব বা গ্ৰহৰ স্থিতি খণ্ডন হ'ব ৰাহুৰ কাৰণে দুৰ্বা স্নানটো অতি উত্তম গতিকে ৰাহুৰ দোষ খণ্ডন হয় দুৰ্বা স্নানেৰে সেইকাৰণে যেহেতু নৱম স্থানত থাকিব নৱম স্থানৰ যিটো ভাগ্যত দুৰ্ভাগ্য যোগ আনি আছে ৰাহুই সেই দুৰ্ভাগ্য যোগটো খণ্ডন হ'ব মিথুন ৰাশিৰ ভালেই কিন্তু অসুখ বিসুখৰ ক্ষেত্ৰত তেওঁলোকৰ যি এটা অসুবিধা পৰিব সেইখিনিৰ পৰা নিৰাময় হ'ব কৰ্কট ৰাশিৰ ব্যক্তিসকলে সাধাৰণতে মাহ হালধি থাকিবই তাৰ লগত অকমান বগা চন্দন গুৰি মিলাই লওক আৰু মগু মাহ আমাৰ বগা বাকলি গুচোৱা যিটো হালধীয়া মগু আছে সেই মগু মাহ অকনমান যদি তাৰ লগত পিচি মানে গাত ঘঁহে তেনেহলে উত্তম ফল প্ৰাপ্তি হ'ব গ্ৰহৰ দুখো খণ্ডন হ'ব মা ভগৱতীৰ কৃপা লাভ কৰিব মা মহালক্ষ্মীৰ কৃপা লাভ কৰিব বা স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক অসুবিধা আছিল সেইবিলাক অসুবিধা কাট খাব অকল এইটো যে আমাৰ কেৱল যে আমি এই 7 বিহুতহে ধুব লাগে বা সংক্ৰান্তিৰ দিনাহে ধুব লাগে তেনে নহয় এইটো মাজে সময়ে তেওঁলোকে ব্যৱহাৰ কৰি থাকক কাৰণ এইখিনি সহজলভ্য বস্তু গতিকে এইখিনি যদি কৰাৰ ফলত তেওঁলোকৰ গ্ৰহৰ স্থিতি খণ্ডন হয় তেনেহলে কৰিবলগীয়া বা কৰাত কি অসুবিধা আছে আমি সিংহ ৰাশিলৈ আগবাঢ়ো সিংহ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে তেওঁলোকে অকমান মথা বুলি কয় মথা আলু বুলি কয় মথা গছৰ যিটো মূল সেই মূলটোকে আলু বুলি কয় মথা আলু লগত অলপ দিয়ক হালধি মাহ হালধিৰ লগত মথা আলুৰ মূল আৰু অলপ মগু দাইলো অলপ দিয়ক দি উঠি অকমান ৰঙা চন্দন গুৰি দিয়ক লৈ সিংহ ৰাশিৰ ব্যক্তিসকলে যদি বিহুৰ দিনাখন বা 7 বিহুত তেওঁলোকে যদি গা ধুৱে তেনেহলে তেওঁলোকৰ যিবিলাক ৰিষ্ট আছে সেইবিলাক ৰিষ্ট খণ্ডন হ'ব এতিয়া আমাৰ আগৰ দিনত বিহু গণাৰ সময়ত মানে গ্ৰাম্য সমাজত সাধাৰণতে আছিলে বিহু আপোনাৰ কোন ফালে পাৰ হ'ব আপোনাৰ মূৰেৰে যাব নে হাতেৰে যাব নে চকুৰে যাব সোঁ হাতেৰে নে বাওঁ হাতেৰে নে সোঁ ভৰি নে বাওঁ ভৰি নে মুখৰ সোঁ ফালে নে বাওঁ ফালে সোঁ চকুৰে নে বাওঁ চকুৰে এইবিলাক কথা পেটেৰে নে বুকেৰে এনেকুৱা কথাবিলাক মানে আমাৰ বিহু গণা বুলি কৈছিল অৰ্থাৎ আপোনাৰ এই যিটো জন্ম নক্ষত্ৰ সেই জন্ম নক্ষত্ৰটো সেই সময়ত কালপুৰুষ চক্ৰ মানে বিহু পুৰুষৰ কোন অংগত পৰিছে সেইমতে বহাগ মাহত যি অংগত পৰিছে সেই অংগৰে আপোনাৰ বিহুটো অতিক্ৰম কৰি হ'ব পাৰ হ'ব গতিকে সেইমতে আপোনাৰ কেতিয়াবা অৰ্থ লাভ কেতিয়াবা ধন লাভ কেতিয়াবা সুখ লাভ বা সুবাৰ্তা লাভ কেতিয়াবা আকস্মিক কষ্ট কেতিয়াবা ধন কষ্ট কেতিয়াবা মৃত্যু ভয় এইবিলাক পৰ্যন্ত থাকে সেই বস্তুবিলাকক কয় বিহু গণা এইবিলাকৰ যাতে অশুভ দোষবিলাক নাহিবৰ কাৰণে এনেধৰণে কি কৰে প্ৰতিকাৰ দিয়া থাকে আমি এবাৰ কন্যা ৰাশি ব্যক্তিসকলে বহাগ বিহুৰ প্ৰথম বিহুৰ দিনা
আৰু গোটেই বছৰটোতে হয় কি বস্তুৰে গা ধুলে গা কি ধুলে। সামগ্ৰীৰে গা ধুলে হয় তেওঁলোকৰ গ্ৰহৰ দুখ খণ্ডন হ'ব ভাল ফল পাব হয় কথা পাতো খুব ধুনীয়া হুম কন্যা ৰাশিৰ ব্যক্তিসকলৰ যিহেতু দ্বাদশ স্থানত হুম মানে কেতু আছে ইয়াৰ পিছত একাদশত পৰিব আৰু ইফালে কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে ষষ্ঠ স্থানত ৰাহু আছে সপ্তমত শনি আছে গতিকে তেওঁলোকে মাহ হালধি থাকিলে তাৰে লগত দুৰ্বা আৰু মথা হুম দুৰ্বা আৰু মথা যদি যোগ কৰি লয় হুম একেলগে বটি হুম আমৰ কলি থাকিবই হুম আমৰ কলি বা আমৰ মলি থাকিবই একেলগে বটি লৈ তাক যদি গা ধুৱে স্নান কৰে তেনেহলে স্নান কৰে তেনেহলে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব আৰু মা মহালক্ষ্মীৰ কৃপা লাভ কৰিব বুলি কৈছে হুম গতিকে আৰু গ্ৰহ সমূহ সন্তুষ্ট থাকিব হয় গতিকে কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই মথা আৰু আমৰ কলি মাহ হালধি দুবা দুৰ্বা হুম এইখিনি বস্তু যোগ দি তেওঁলোকে গা গা ধুব ধুব তুলা ৰাখিলে গৈছো তুলা ৰাশিৰ ব্যক্তিসকলক তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে সাধাৰণতে দুৰ্বা আৰু কাজল গৌৰী লগ দিয়ক হুম মাহ হালধি থাকিলে মাহ হালধিৰ লগত মাহ হালধিৰ লগত অকমান বগা চন্দন গুৰি তেওঁলোকে দিব পাৰে বগা চন্দন গুৰি অকনমান দিয়ক দি উঠি তেওঁলোকে যদি স্নান কৰে হুম তেনেহলে সুফল প্ৰাপ্তি হ'ব হুম আৰু তেওঁলোকৰ বিভিন্ন ৰোগৰ পৰা তেওঁলোক মুক্তি পাব হুম গতিকে তেওঁলোকে বগা চন্দন গুৰি কাজল গৌৰী আৰু মথা হুম অকনমান মাহ হালধি থাকিলে হুম তাৰ লগত দি দিয়ক দিলে তেনেকে একেলগে বটি লৈ তেওঁলোকে স্নান কৰক তেতিয়াহ'লে ভাল সুফল ফল প্ৰাপ্তি পাব হ'ব বৃশ্চিক ৰাশিয়ে কি কৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ অধিপতিও যিহেতু মংগল হুম গতিকে বৃশ্চিক ৰাশিৰ যদিও অধিপতি মংগলৰ প্ৰভাৱটো অকনমানটো থাকিব তথাপি তেওঁলোকৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কি কৰিছে তেওঁলোকক যিহেতু কেতুটোৱে হুম আৰু ইফালে চতুৰ্থত থাকি ৰাহুটোৱে অলপ ডিষ্টাৰ্ব দিছে গতিকে তেওঁলোকক কুশমূল বুলি কৈছে হুম হুম কুশ বনৰ মূল মানে হুম গুৰিটো আৰু তেওঁলোকে মথা হুম আলু একলগ দি ৰঙা চন্দন অকনমান মাহ হালধিৰে সৈতে মিলাই যদি একেলগে মিহলি কৰি বটি গাত ঘঁহি গা ধুৱে তেনেহলে তেওঁলোকৰ গ্ৰহৰ ৰিষ্ট কেতুৰ গ্ৰহৰ যি ৰিষ্ট আছে হুম সেই ৰিষ্ট খণ্ডন হ'ব খণ্ডন হ'ব গতিকে এই ৰিষ্ট খণ্ডনৰ কাৰণে আপুনি আগমুহূৰ্তত আগৰ ভিডিঅ'টোতো সুধিছিলে যে গ্ৰহৰ প্ৰতিকাৰৰ কাৰণে কি কি কৰা যাব গতিকে আমাৰ নিশ্চয় সেই ভিডিঅ'টোৰ লগে লগে যদি এই ভিডিঅ'টোৰ এই ৰিষ্ট প্ৰতিকাৰখিনি চাই লয় তেনেহলে তেওঁলোকে স্নান বিধিৰেই যথেষ্টখিনি গ্ৰহৰ ৰিষ্টৰ খণ্ডন হৈ সুফল প্ৰাপ্তি হ'ব গতিকে বৃশ্চিক ৰাশিৰ কাৰণে হয় ধনু ৰাশিৰ ব্যক্তিসকলে কিহেৰে গা ধুব ধনু ৰাশিৰ ব্যক্তিসকলৰ কাৰণে মাহ হালধিৰে গা ধুব লগত অকমান তেওঁলোকে বগা চন্দন দিব আৰু তেওঁলোকক আমৰ কৰিটো লগত দিবলৈ কোৱা হৈছে কিছুমান ৰাশি কোৱা নাই আৰু মগু দাইল অলপ তেওঁলোকে মিহলি কৰি লগাব পাৰে লগাব গ্ৰহৰ দুখ খণ্ডন হ'ব বছৰটোৰ কাৰণে হয় মুগৰ দাইল আমৰ মলি আৰু বগা চন্দন মাহ হালধি লগত লগাই লৈ তেওঁলোকে কৰিব সুফল তেতিয়া সুফল প্ৰাপ্তি হ'ব এনেও ধনু ৰাশিৰ কাৰণে ধনস্থানটো ভালেই হৈ আছে গতিকে তাক যাতে তাৰ সেই ফালটো ব্যয় যাতে অতিমাত্ৰা নহয় তাৰ কাৰণে ব্যয় ৰক্ষা কৰিবৰ কাৰণে বা স্বাস্থ্যটো ঠিকে থাকিবৰ কাৰণে এই প্ৰতিকাৰটো কৰি তেওঁলোকে আৰু সুফল প্ৰাপ্তি হ'ব হয় আমি মকৰ ৰাশিলৈকে যাওঁ মকৰ ৰাশিৰ ব্যক্তিৰ অধিপতি যিহেতু শনি তাৰ দ্বিতীয় ৰাহু আছে গতিকে তেওঁলোকে দুৰ্বা স্নানটো অত্যন্ত আৱশ্যক দুৰ্বাৰ লগত তেওঁলোকেও কাজল গৌৰী অকনমান লগ দিয়ক কাজল গৌৰী দুৰ্বা মাহ হালধি আমৰ কলি এনেকে তেওঁলোকে যোগ দিয়ক আৰু তেওঁলোকৰ এই যোগেৰে যদি অকনমান তেওঁলোকে কিন্তু কৰ্পূৰ তেওঁলোকে তাৰ লগত দিব পাৰে মানে স্মেলটোৰ কাৰণে এই কৰ্পূৰ দিয়াৰ ফলত ৰাহুটোৰ যথেষ্টখিনি দোষ খণ্ডন হ'ব এনেধৰণে যদি তেওঁলোকে স্নান কৰে তেনেহলে যথেষ্ট সুফল প্ৰাপ্তি হ'ব কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যিসকল ব্যক্তি কুম্ভ ৰাশিৰ ব্যক্তি তেওঁলোকৰ বিশেষকে ৰাহু কেতুৰ ৰিষ্ট খণ্ডনৰ কাৰণে আৰু দ্বিতীয় ধনস্থানত শনি থকা এই শনিৰ দুষ্প্ৰভাৱ খণ্ডনৰ কাৰণে কুম্ভ ৰাশিৰ ব্যক্তিসকলেও সাধাৰণতে মথা আৰু কাজল গৌৰীৰ লগত থাকিলে অলপ তেল লগত দিব লাগে তেওঁলোকে মিঠাতেল নিদি মানে সৰিয়হ তেল নিদি মোৰ আৰু মিঠাতেল বুলি গতিকে সৰিয়হ তেল নিদি তেওঁলোকে যদি তেল দিয়ে তেলেৰে সৈতে কাজল গৌৰী আৰু মথা লগ কৰক দুৰ্বাও তেওঁলোকে দিয়ক তেওঁলোকে তিনিটা বস্তু দিয়ক মানে দুৰ্বা মথা কাজল গৌৰী আৰু কোনোবাটো বস্তু যদি পোৱা নাই তেওঁলোকে দুখ কৰিব নালাগে যিটো বস্তু পাইছে যে আমি যে এইটো নাপালো নহব নেকি তেনেকেও নাভাবিব কাৰণ আপোনালোকক এই তিনিটা বস্তু কোৱা হৈছে কিছুমানত হয়তো আপোনালোকে মথা চিনি নাপাব কিছুমানে হয়তো কাজল গৌৰী চিনি নাপায় বা নাজানে কিন্তু বজাৰত আজিকালি কিনিব উপলব্ধ গতিকে দৰকাৰ হয় আপোনালোকে আগতীয়াকৈ নি থক আৰু নতুবা আপোনালোকে তাত যদি সেইবিলাক পোৱা নাই তেনেহলে অপৰাজিতা নীলা অপৰাজিতাৰ মূল মানে শিপা সকলোতে উপলব্ধ তাকে তাৰ লগত বটক দুবৰি নীলা অপৰাজিতা মূল আৰু মাহ হালধি আৰু তিল এইকেইটা আপুনি মিলাই লওক
মিলাই লৈ আপুনি স্নান কৰক, দেখিব আপুনি যথেষ্ট গ্ৰহৰ ইষ্টাদিৰ পৰা নিৰাময় পাইছে আৰু আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি নামি আহিছে। সুফল প্ৰাপ্তি হ'ব। শেষৰ ৰাশিটোলৈ গৈছো, মীন মীন ৰাশি। কিহেৰে গা ধুব নতুন শেষৰ ৰাশি বছৰটোৰ আৰম্ভণিত? মীন ৰাশি তেওঁলোকৰ যিহেতু বৃহস্পতি অধিপতি, কিন্তু তাত শনি মহাৰাজ অৱস্থান কৰিছে, গতিকে এই যে গ্ৰহৰ ইষ্টাদি খণ্ডনৰ কাৰণে দ্বাদশৰ ৰাহুৱেও যথেষ্ট ব্যয়কাৰক কৰে, গতিকে ৰাহুৰ ৰিষ্ট খণ্ডনৰ কাৰণেও বা শনিৰ ইষ্টাদি খণ্ডনৰ কাৰণেও তেওঁলোকে দুৰ্বা দিবই লাগিব। দুৰ্বাৰ লগত মগুমাহ থাকিব, মগুমাহ দিব লাগিল। তাৰ উপৰি তেওঁলোকে শ্বেত অপৰাজিতা অৰ্থাৎ বগা অপৰাজিতাৰ মূল, বগা অপৰাজিতাৰ মূল তাৰ লগত দিয়ক, দি উঠি মাহ হালধিৰ লগত একে লগ কৰি লৈ তেওঁলোকে স্নান কৰক। তেওঁলোকে যদি তেনেধৰণে ঘঁহি লৈ গাত ঘঁহি লৈ স্নান কৰে, তেনেহলে তেওঁলোকৰ যথেষ্ট সুফল প্ৰাপ্তি হ'ব আৰু মা মহালক্ষ্মীয়েও কৃপা কৰিব। গতিকে এয়া আছিলে আমি গ্ৰহৰ 12টা ৰাশিৰ প্ৰতিকাৰ। গ্ৰহৰ প্ৰতিকাৰৰ লগতে আমাৰ যিটো বহাগৰ বা বিহু সংক্ৰান্তিৰ পৰম্পৰাগত স্নান, মাহ হালধিৰে স্নান, এই মাহ হালধিৰ স্নানৰ লগতে গ্ৰহৰ ইষ্টাদি খণ্ডনৰ যি ব্যৱস্থা, এইখিনি আজি আপোনালোকৰ জ্ঞাতাৰ্থে কোৱা হ'ল। কিন্তু নক্ষত্ৰ অনুপাতেও কিছুমান স্নান আছে, নক্ষত্ৰ অনুপাতেও কৰে, কিন্তু আমাৰ দৰ্শক মণ্ডলীয়ে তেওঁলোকৰ কি নক্ষত্ৰ, জন্ম নক্ষত্ৰ কি তাকে নাজানিব পাৰে। গতিকে সেইকাৰণে মই নক্ষত্ৰ অনুপাতে তেওঁলোকৰ স্নান বিধিটো কোৱা নাই। নক্ষত্ৰ অনুপাতে স্নান বিধিটো কলে তেওঁলোকে হয়তো বহুত সময়ত অসুবিধাত পৰিব। সেইকাৰণে মই ৰাশিগত, কাৰণ তেওঁলোকে নিজৰ নিজৰ ৰাশিটো অন্তত জানে, সকলোৱে জানে, গতিকে ৰাশিগতভাৱে স্নান বিধিটোহে ইয়াত কোৱা হৈছে। গতিকে হয়তো বহুতে ভাবিব পাৰে যে নক্ষত্ৰ অনুপাতেহে দেখোন স্নান বিধি থাকে, গতিকে এখেতে দেখোন ৰাশিগতভাৱেহে কলে। সকলোৰে বোধগম্য নহয় কি নক্ষত্ৰ, জন্ম নক্ষত্ৰ কি, গতিকে সেইকাৰণে নক্ষত্ৰ বিধিমতে মই কোৱা নাই। নিশ্চয় আপোনালোকে বিচাৰিলে আমি ইয়াৰ পিছত নক্ষত্ৰ হয়, আপোনালোকে যদি বিচাৰে কমেন্ট কৰিব, নক্ষত্ৰ অনুসৰি যদি আপোনালোকে বিশ্লেষণ কৰাটো বিচাৰে কমেন্ট কৰিব, নিশ্চয় আপোনালোকক জনাম আমি। সকলোৰে যাতে সুবিধা হয় সেই কাৰণে ৰাশি অনুসৰি, কিন্তু সেয়াও নক্ষত্ৰৰ লগত সংযুক্ত কৰিহে কোৱা হৈছে। নক্ষত্ৰৰ লগত সংযুক্ত আছে, কাৰণ ৰাশি একোটাৰ লগত 3টা নক্ষত্ৰ থাকে আৰু প্ৰায় 3টা নক্ষত্ৰৰে এটা যিটো মানে সমীকৰণ, সেই সমীকৰণ মতে কোৱা হৈছে। গতিকে কমেন্ট কৰি জনাব অনুষ্ঠানটি চাই কেনেকুৱা পালে, আৰু ভিডিঅটো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব। দেওৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে, আপোনাৰ স্ক্ৰীনত আমাৰ দেওৰ নম্বৰ ৰিফ্লেক্ট হৈ আছে, গতিকে যোগাযোগ কৰিব পাৰে সেই নম্বৰটোতে। আৰু দেও আমি এনেধৰণৰ আৰু ভিডিঅ' লৈ আহিম। হয়, আমি ৰাশি অনুসৰি এই বছৰটোত ধন প্ৰাপ্তিৰ যোগ কেনেকুৱা কেনেকুৱা প্ৰশস্ত হ'ব, কোনকেইটা ৰাশিৰ কাৰণে প্ৰশস্ত হ'ব, আমি সেয়া লৈ পেলাই এই বিষয়েও নতুন ভিডিঅ' এটা লৈ আহিম। গতিকে চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি দুয়োগৰাকী আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ। নমস্কাৰ।